প্ৰবীণ শিক্ষাবিদ তথা নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ বৰকটকীৰ অৱসৰ দীৰ্ঘকাল ৰাজ্যৰ শিক্ষা আৰু সমাজ জীৱনলৈ অনবদ্য বৰঙণি আগবঢ়োৱা বিশিষ্ট শিক্ষাবিদগৰাকীক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায় মহাবিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থীসকলে বিশিষ্ট শিক্ষাবিদগৰাকীৰ বিদায় অনুষ্ঠানত অংশগ্ৰহণ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণৰ মুহূৰ্তটোত আৱেগিক হৈ পৰা অধ্যক্ষগৰাকীয়ে শিক্ষক আৰু শিক্ষাৰ্থীৰ সম্পৰ্ক লগতে শিক্ষাদানৰ বাবে প্ৰয়োজনীয় বন্ধুত্বসুলভ আচৰণৰ প্ৰসংগ উল্লেখ কৰে শৰৎ বৰকটকীৰ অৱসৰৰ ক্ষণটোত উপস্থিত থাকি শিক্ষাবিদগৰাকীৰ জীৱন কৃতি আৰু শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ কথা বিশদভাৱে উল্লেখ কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই আৰু বিদায় মুহূৰ্তত অধ্যক্ষগৰাকীয়ে কি বাৰ্তা আগবঢ়াইছে আমি সেয়া জানিবলৈ গৈছো আমাৰ সাংবাদিক বীৰেন বৰাৰ কাষলৈ অনিশ্চয় বছৰটোৰ আজি শেষৰটো দিন সকলোৱে কি পালে কি হেৰুৱালে নতুনৰ হিচাপ গণনাত সকলো ব্যস্ত হৈ পৰিব কালিৰ পৰা এখন আসনত আপুনি দেখা নাপাব যিখন আসনক সমগ্ৰ নগাঁও জিলাৰ স্বাভিমান বুলি কোৱা হয় নগাঁও মহাবিদ্যালয় পৰৱৰ্তী সময়ত নগাঁও বিশ্ববিদ্যালয়লৈ লৈ যোৱা এই গোটেই জাৰ্নিটোত যদি আপুনি চাই বা গোটেই যাত্ৰাটোত যদি চাই তেতিয়াহ'লে এজন মানুহ সকলোৰে চিনাকি প্ৰথমে তেওঁ শিক্ষাৰ লগত জড়িত সাংবাদিকতাৰ লগত জড়িত পৰৱৰ্তী সময়ত যদি চাই তেতিয়াহ'লে সাহিত্য সংস্কৃতি সকলো দিশৰ লগত জড়িত হৈ নগাঁও পূৰ্ধা ব্যক্তিলৈ পৰিণত হোৱা শৰৎ বৰকটকী ছাৰ আৰু এই মুহূৰ্তত ছাৰৰ আজি শেষৰ এই বিদায়খনত যিহেতু আজি ইয়াৰ পিছত আৰু এইখন চকীত আপুনি ছাৰক দেখা নাপাব বা এয়াই হৈছে কৰ্মজীৱনৰ অৰ্থাৎ শিক্ষা জীৱনৰ তেওঁ যি অৱদান আগবঢ়ালে এই আজি শেষৰটো দিন প্ৰথমে ছাৰ এই বিদায়খনত আপোনাক আমিও শুভেচ্ছা জ্ঞাপন কৰিছোঁ জীৱনৰ পৰৱৰ্তী কালত আপুনি সমাজৰ কাৰণে আৰু কাম কৰি যাওক কিন্তু এই কিবা এটা আপোনাৰ মনতো এটা খালী খালী অনুভৱ অহা নাই যেতিয়া মই ছাত্ৰ ছাত্ৰীসকলক লগ পাওঁ আৰু মোক যেতিয়া তেওঁলোকে আশীৰ্বাদ বেছি সেৱা কৰে অলপ আৱেগিক সময়টো বেলেগ কথা আৰু কিন্তু কামটো কৰি যাব লাগিব এইটো এটা নিত্য নিয়মিক ঘটনা মোৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষকসকলক কৰ্মচাৰীসকলক আৰু অভিভাৱকসকলক আৰু মোৰ গভৰ্ণিং বডিত আৰু অসম চৰকাৰৰ মই মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী লোকেল বিধায়ক সকলোকো মই ধন্যবাদ জ্ঞাপন কৰিব খোজোঁ যে সকলোৰে প্ৰচেষ্টাত কলেজখন আগবাঢ়ি গৈছে বিশ্ববিদ্যালয় হ'বলৈ গৈ আছে আৰু এই বিশ্ববিদ্যালয়খন যাতে জাকত জিলিকা বিশ্ববিদ্যালয় হয় সেইটো হোৱাটোৱে বিচাৰোঁ আৰু প্ৰশাসন নতুন মানুহ চবতে আহে ইয়াতো আহিব একো নাই নতুনত্ব কথা এই নতুন আশাসকলেও যাতে আমাৰ যিখিনি ভিছন বিশ্ববিদ্যালয়খনৰ সম্পৰ্কত সেইটো যে বাস্তৱৰ ৰূপ লয় সেইটো কামনাই মই কৰিছোঁ আৰু সকলোৱে একেলগে কাম কৰিব লাগিব আৰু শিক্ষকে কেতিয়াও অৱসৰ গ্ৰহণ নকৰে আজীৱন মৃত্যু পৰ্যন্ত তেওঁ শিক্ষকে হৈ থাকে আৰু মই যদিও অধ্যক্ষ বুলি কোৱা হৈছে মই অধ্যক্ষ প্ৰশাসনত থকা কিন্তু মই এজন শিক্ষক বুলিহে ভাবোঁ মোৰ পৰিচয় শিক্ষক গতিকে শিক্ষক হিচাপে মই অৱসৰ গ্ৰহণ কৰিছোঁ বুলি নাভাবোঁ সেইটোৱে কথা আৰু পৰৱৰ্তী সময়ত আপুনি শিক্ষা জীৱনৰ লগতে প্ৰত্যক্ষভাৱে জড়িত হৈ থাকিব নে আন কিবা চুজ কৰিছে ইমিডিয়েটলি মোৰ দুটা নিজে প্ৰজেক্ট এটা ঠিক ঠাক কৰি লৈছোঁ এটা হৈছে যে অসমৰ উচ্চ শিক্ষাৰ বুৰঞ্জী এখন লিখাৰ কাৰণে এটা মই প্ৰয়াস কৰিছোঁ আৰু দ্বিতীয়তে আৰু কেইখনমান কিতাপৰ কথা মোৰ মনলৈ আহিছে সেইখিনি কামো মই কৰিব লাগিব গতিকে লেখা পঢ়া কামখিনি যদি কৰিব পাৰোঁ আজৰি ওলাব পাৰোঁ আচলতে এই প্ৰিন্সিপাল হোৱাৰ পৰা আচলতে লিখা পঢ়াটো কমিয়ে গৈছে তো মানে আৰ্জিত ছুটি আৰ্লিবৰ নিচিনা হৈ গৈছিলেগৈ কিন্তু মই এটা কথাই ক'ব খোজোঁ সকলোকে যিসকল শিক্ষানুষ্ঠানৰ লগত জড়িত যে স্মল মাইণ্ডছ এণ্ড বিগ ইনষ্টিটিউশ্যন মনীষে কোৱা কথা কেনট গ' টুগেডাৰ সৰু মন এটা ডাঙৰ অনুষ্ঠান একেলগে যাব নোৱাৰে ডাঙৰ অনুষ্ঠান গঢ়িবলৈ মনটো ডাঙৰেই হ'ব লাগিব মই সেইটোৱে বিচাৰোঁ তাৰ সমান্তৰালকৈ যদি আমি চাওঁ তেতিয়াহ'লে যে নগাঁও মহাবিদ্যালয় বা এই আপুনি ইতিমধ্যে সকলোকে কৃতজ্ঞতা জনাইছে কিন্তু তাৰ লগতে সোধোঁ যে আপোনাক কি দিলে বা আপুনি কি আশা কৰিলে আৰু কিমান দূৰ সপোন যিবিলাক দেখিছিলে কলেজখনক লৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিমান দূৰ ৰৈ গ'ল বুলি আপুনি ভাবে মই কি দিলোঁতো আচলতে খাতাটো শূন্য হ'ব বা খুব ডাঙৰ বিগ এমাউণ্ট নহয় কিন্তু মই কি পালোঁ মই চব পালোঁ মই ইয়াত মোৰ ব্ৰেড এণ্ড বাটাৰ ইয়াত মোৰ পৰিচয় হ'ল সমাজৰ লগত মই পৰিচয় হ'লোঁ মোক নগাঁও কলেজে বহুত দিলে আৰু তাৰ তুলনাত মই দিবলৈ নাপালোঁ কিন্তু অলপ সেৱা কৰাৰ সুযোগ পালোঁ মোক ভগৱানে দিছে আৰু মই ভগৱান বিশ্বাস কৰোঁ আৰু সেইখিনি সৈতে মই কাম কৰাৰ সুযোগ পাইছিলোঁ আৰু দৰমহা পাইছোঁ কামটো কৰিব লাগিব গতিকে কাম চবেই কৰিব লাগিব গতিকে কাম কৰিবৰ কাৰণে মই প্ৰয়াস কৰিছিলোঁ কিমান সফল হ'লোঁ আৰু কিমান বিফল হ'লোঁ এইটো আপোনালোকে বিচাৰ কৰিব এখন কলেজৰ অধ্যক্ষৰ লগতে সমাজ জীৱনৰ লগত অৰ্থাৎ সামাজিক কামেৰে সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত সমাজৰ এজন ব্যক্তি হৈ সেই ক্ষেত্ৰত আপুনি জড়িত হৈ আছিলে নগাঁওবাসীৰ লগত আৰু পৰৱৰ্তী সময়ত নগাঁৱতে অৱসৰৰ পাছত নগাঁৱতে নে নাই আন কিবা চিন্তা কৰিছে নাই
বহুত মানে আৱেগিক হৈ যাওঁ মানে কালি কেইজনমান ছোৱালী আহিছিলে ছাত্ৰী পৰীক্ষা শেষ হৈছে তাই এজনী ছোৱালী মানে দেউতাকো অন্ধ মাকো অন্ধ মই বিনামূলীয়াকৈ হোষ্টেলত থাকিব দিছোঁ তাই হোষ্টেলৰ পৰা আহিছে আৰু মোক সেৱা কৰিছে আৰু শেষত মোক ক'লে ভালে থাকিব ছাৰ সেই ছোৱালীজনীৰ ভিতৰত থকা বেদনা বুজি পাওঁ কিন্তু মোক ভালে থাকিব বুলি কৈছে তো মই আৱেগিক হৈছোঁ মোৰ চকু সেমেকি উঠিছে মই চকু মানে ৰাখিব পৰা নাই এইটো সময়ত মানে অলপ তেনেকৈ মই অলপ আৱেগিক হৈছোঁ মানে এই ছাত্ৰ ছাত্ৰীৰ ভাল পোৱাবিলাক সেইবিলাকে সদায় আমনি কৰিব আজি কৰি আছে আমি যদি একেবাৰে যদি শেষত এটা লাইন যে আপুনি যিহেতু কবি এজন যদি খুব দুটা লাইন দি বিদায় লয় আমাৰো ভাল লাগিব বা আজি বছৰটোৰ শেষত সকলোৱে যদি দুটা লাইন আপোনাৰ ভাল লগা কবিতাৰ দুটা লাইন মই মৰাৰ পাছত মোৰ চকু দুটা সেই অন্ধ ল'ৰাজনক দি দিবা যি পৃথিৱীখনৰ মোৰ চকুৰ দৃষ্টিলৈ পৃথিৱীখনৰ ৰূপ সৌন্দৰ্য দেখা পাব মই মৰাৰ পাছত মোৰ কাণৰ কোষকেইটা দি দিবা যিজনী ছোৱালীয়ে তেওঁ কাণেৰে শুনিব পৰা নাই বৰষুণৰ টোপাল যেতিয়া খিৰিকীত পৰি আচ্ছাদিত হৈ সংগীতৰ মুচ্ছা জুৰিব তেওঁ মোৰ কাণৰ কোষকেইটা লৈ পেলাই তেওঁ সেই গান শুনিবলৈ পাৰিব আৰু যদি মই দিবই লাগে এতিয়া যে অলপ আগতে দুৰ্ঘটনা চটফটাই থকা এতিয়া হস্পিটেলত এটা ল'ৰা আছে মটৰ চাইকেল দুৰ্ঘটনাত মোৰ তেজখিনি দি দিবা তেতিয়া মোৰ তেজ লৈ সি আজীৱন সি জীয়াই থাকিব পাৰিব নাতি পুতিলৈকে জীয়াই থাকিব পাৰিব আৰু যদি পুতি থ'বই লাগে তে মই যি বেয়া কাম কৰিলোঁ মই পাপ কৰিলোঁ সেইবোৰ পুতি থবা আৰু পুৰি পেলাব লাগে যদি হয় মোক পুৰি পেলাবা বতাহত পুৰি দিয়া ছাইবোৰ উৰাই দিবা গোলাপৰ গুৰিত গৈ পেলাই ভালকৈ গোলাপ ভাল ফুলিব আৰু এটা কথা পৃথিৱীত বহুত মানুহ আছে সদায় কৰ্কশ মাত শুনি আছে তেওঁক পাৰিলে মৰমৰ মাত এষাৰ দিবা যাতে সি অলপ হ'লেও শান্তি পায় মোৰ সেইখিনিয়ে কথা যে মই যিখিনি বেয়া কাম শৰৎ বৰকটকীৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ আছিল আমাৰ সাংবাদিক বীৰেন বৰাৰ